মানকাছাৰৰ কালাপানীৰ কালু নদীয়ে আকৌ লৈছে কালৰূপ। ভয়ংকৰ বিপদত কালাপানী আৰক্ষী চকী। ভয় শংকাত কালাপানী আৰক্ষীৰ লগতে স্থানীয় ৰাইজ। যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে আকৌ বুৰাই পেলাইছে কালাপানী কালু নদী। বাঢ়নি পানীত আকৌ আৰম্ভ হৈছে গৰাখহনীয়া। গৰাখহনীয়াৰ কবলত কালাপানী আৰক্ষী চকী। যিকোনো মুহূৰ্ততে কালাপানী আৰক্ষী চকী গৰাখহনীয়াত উঠি যাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। এটাই কথা আমি আপনার চ্যানেলের যোগেদি স্থানীয় প্রশাসনক অবগত করব খুঁজছো অতি সোনকালে এইটো এটা ব্যৱস্থা ল'ব লাগে। আমাৰ স্থানীয় MDCৰ অভিভাৱক সাজিবুল হাছান মোল্লাই অলৰেডি ষ্টেপ লৈ আছে, কেইবাদিন ধৰি কাম চলাই আছে, কিন্তু তীব্ৰগতিত কাম চলিছে, কিন্তু এইটো কাম দি আৰু নহ'ব। ইয়াৰ উপৰিও কিবা এটা যদি ফাণ্ড প্ৰশাসনে দিয়ে আৰু ডিপাৰ্টমেণ্টৰ পৰা দিয়ে তেতিয়াহ'লে ভাল হ'ব আৰু ৰোধ কৰা যাব। বৰ্তমান অৱস্থা অলপ ভয়াবহ। আজি বাৰণি পানীয়ে বহুত ভাঙিছে। আজিৰ যিটো কথা আজি বহুত ভাঙিছে, যদিও প্ৰচেষ্টা অব্যাহত আছে, তথাপিও ইয়াতকৈ অলপ বেছি স্থানীয় MLA আমি অনুৰোধ কৰিছোঁ, MLA সাহেবৰ কিবা এটা ফাণ্ড ইয়াৰ লগত যোগ কৰি দি মানে যেনে তেনে আমাৰ কালাপানী আউটপোষ্ট ৰাখিব লাগে। মানে আউটপোষ্ট যাব বুলি মানে পানী লৈ যাব বুলি কোনো ধৰণৰ আছে আকাংক্ষা আছে। পানী বাঢ়ি আছে, পানী এতিয়ালৈকে বাঢ়ি আছে। ভয়াবহ পৰিস্থিতি ভাঙি যোৱাৰ সম্ভাৱনা আছে। কালু নদীয়ে অঞ্চলখনত কেনেধৰণৰ মানে গৰাখহনীয়া প্ৰভাৱ পেলাইছে? এতিয়া ধৰক এইটো হ'ল মেঘালয়ৰ পানী। যেতিয়া মেঘালয় বৰষুণ দিয়ে তেতিয়াই মানে পানীটো আহে আৰু বহুত ক্ষয় ক্ষতি হয় আমাৰ এই অঞ্চলত। আৰু আজিতো কিনকিনাই বৰষুণ দিয়ে আছে, পানী বাঢ়ি আছে। চাই আছে বাইক